স্বাস্থ্য খণ্ড অৱস্থাটো আৰু তথৈবচ চিকিৎসা সেৱাৰ নামত অসমত ডাঙৰ ডাঙৰ হস্পিটেল নিৰ্মাণ কৰা হৈছে হস্পিটেল বিল্ডিং নিৰ্মাণ কৰা হৈছে কাৰণ হস্পিটেল বিল্ডিং নিৰ্মাণ কৰিলেও তাত কমিশ্যন পায় কিন্তু এই বিল্ডিংবোৰত চিকিৎসা কোনটো পৰ্যায়ত হয় সেই কথাটো তদন্ত কৰিলে আপোনালোকে নিজেই বুজি পাব স্বাস্থ্য শিক্ষাত যদি বিকাশ হোৱা নাই সামাজিক ন্যায় ক্ষেত্ৰত যদি বিকাশ হোৱা নাই অৰ্থনৈতিক যদি অসমখনৰ বিকাশ হোৱা নাই ভাষা জাতি মাটিৰ ওপৰতো আক্ৰমণ চলি আছে অসমখন বিকাশ ক'ত হৈ আছে যে শিক্ষা খণ্ডত যিবোৰ কৰ্মচাৰী শিক্ষক আৰু কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া পূৰণ নোহোৱা দাবীসমূহ আছে সেই দাবীসমূহ পূৰণ কৰি তাৎক্ষণিকভাৱে তেখেতসকলক ন্যায় প্ৰদান কৰিব লাগে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় একত্ৰীকৰণ আৰু সৰলীকৰণ নামত ৮,০০০ অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল বন্ধ কৰি দিয়া পদক্ষেপ ৰাজ্যৰ শিক্ষা খণ্ডটোক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে এই চৰকাৰখনৰ ভাষাত কৰা আক্ৰমণৰ ফলশ্ৰুতিত অসমৰ জাতিয়ে অসমৰ মাটিত এক ভৱিষ্যতৰ ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই কৈছিল যে স্বাস্থ্য শিক্ষা আৰু সামাজিক ন্যায় এই তিনিটা সুলভ হ'ব লাগে আৰু বাকী কোনো বস্তু সুলভ হ'ব নালাগে এইখন চৰকাৰে বাজপেয়ী ডাঙৰীয়াৰ সেই চিন্তা চেতনাৰ বিপৰীতে গৈ অসমত আজিৰ দিনটোত শিক্ষা স্বাস্থ্য আৰু সামাজিক ন্যায় অতি দুৰ্লভ বাকী সকলোবোৰ সুলভ গতিকে আমি বিত্ত বিষটো ক'লোঁ এতিয়া আমি আপোনালোকৰ স্বাস্থ্য খণ্ডৰ বিষয়ে কওঁ স্বাস্থ্য খণ্ড অৱস্থাটো আৰু তথৈবচ চিকিৎসা সেৱাৰ নামত অসমত ডাঙৰ ডাঙৰ হস্পিটেল নিৰ্মাণ কৰা হৈছে হস্পিটেল বিল্ডিং নিৰ্মাণ কৰা হৈছে কাৰণ হস্পিটেল বিল্ডিং নিৰ্মাণ কৰিলেও তাত কমিশ্যন পায় কিন্তু এই বিল্ডিংবোৰত চিকিৎসা কোনটো পৰ্যায়ত হয় সেই কথাটো তদন্ত কৰিলে আপোনালোকে নিজেই বুজি পাব ১৩খন চিকিৎসা মহাবিদ্যালয় হ'ল আৰু ১৩খন চিকিৎসা মহাবিদ্যালয়ত ৩-৪খনৰ বাহিৰে বাকীবোৰ চিকিৎসা মহাবিদ্যালয়ত ন্যূনতম বুনিয়াদো নাই ক'ৰবাত ইনজেকশ্যন দিবলৈ চিৰিঞ্জ নাই ক'ৰবাত বা প্ৰায়বোৰ বিভাগৰ বিশেষজ্ঞই নাই অসমৰ প্ৰায়বোৰ গ্ৰাম্য স্থানত গ্ৰাম্য চিকিৎসালয় যিবোৰ আছে সেই চিকিৎসাবোৰ অন্যান্য চৰকাৰী কাৰ্যালয় সদৃশ চলি আছে পুৱা ৮ বজাত খোলে গধূলি ৪ বজাত বন্ধ কৰে বা ৫ বজাত বন্ধ কৰি দিয়ে কিছুমান স্থানততো পুৱা ৮ বজাত খোলে দুপৰীয়া ১ বজাত বন্ধ কৰি দিয়ে মডেল হস্পিটেল বহুত দিনৰ ১ বজাত বন্ধ কৰি দিয়ে কোনোবা ৰোগীক যদি চেলাইন দি আছে চেলাইনটো যদি শেষ হোৱা নাই ১ বজাত আধাতে চেলাইনটো খুলি দিয়ে হ'ব আপোনাৰ ইমানখিনি ল'লে হ'ব বুলি খুলি তেওঁ বিদায় কৰি দিয়ে কাৰণে ১ বজাত হস্পিটেল বন্ধ কৰিব লাগিব এইটো হ'ল অসমৰ স্বাস্থ্য খণ্ডৰ প্ৰাৰম্ভিক প্ৰতিশ্ৰুতি আমি যি ভৱিষ্যত প্ৰজন্মক লৈ সপোন দেখোঁ সেই ভৱিষ্যত প্ৰজন্মৰ শিশুসকলৰ গড়ে ৩৫% অপুষ্টিত ভুগি আছে নৱজাতকৰ আৰু প্ৰসূতি মৃত্যুৰ হাৰ সূচাংকত অসমৰ অৱস্থা অতি নিম্নগামী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাকৰি প্ৰদানৰ নামত ঢাক ঢোল বজাই আছে কিন্তু স্বাস্থ্য খণ্ডত সীমাহীন খালী পদ আজিও পৰি আছে পদবোৰ পূৰণ কৰিব পৰা নাই চৰকাৰী তথ্য অনুসৰি অসমত ১৩খন চিকিৎসা মহাবিদ্যালয় হস্পিটেল ২১খন জিলা চিকিৎসালয় ১৮খন উপজিলা চিকিৎসালয় ২১৮খন সামূহিক স্বাস্থ্য কেন্দ্ৰ ১০২০খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৪,৮৩০খন স্বাস্থ্য উপকেন্দ্ৰ এখন চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় ২খন ৫০খন বিচনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয় ৫০০খন আয়ুষ্মান আৰোগ্য মন্দিৰ এখন হোমিওপেথিক কলেজ অসমত আছে চৰকাৰী তথ্য মতে পদৰ হিচাপত স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনত ৩,২৮১টা আৰু চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ৫,৭৫২টা পদ আবণ্টিত হৈ আছে কিন্তু ইয়াৰ বিপৰীতে খালী হৈ আছে ২,০৪৮টা তৃতীয় বৰ্গৰ আৰু ৭৮৩টা চতুৰ্থ বৰ্গৰ পদ বিশেষজ্ঞ চিকিৎসকৰ ১৩৬টা স্বাস্থ্য বিষয়া MBBSৰ ৭১৭টা আয়ুষ চিকিৎসকৰ ২,০১০টা দন্ত চিকিৎসকৰ ৫৬টা ষ্টাফ নাৰ্ছ
4টা, ফাৰ্মাচিষ্ট 302টা, লেবৰেটৰী টেকনিচিয়ান 837টা, ANM নাৰ্ছ 1617টা, MPW পুৰুষ 1059টা পদ খালী হৈ আছে। একেদৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনতো আবণ্টিত 26,768টা পদৰ বিপৰীতে 6,725টা পদ খালী হৈ আছে। আনহাতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত আবণ্টিত পদসমূহৰ ভিতৰত বিশেষজ্ঞ চিকিৎসকৰ 113টা, স্বাস্থ্য বিষয়াৰ MBBSৰ 396টা, ষ্টাফ নাৰ্ছ 1485টা, ANM 1169টা, CHO 750টা, লেবৰেটৰী টেকনিচিয়ান 73টা, অন্যান্য সেৱাকৰ্মী 848টা, প্ৰগ্ৰেম মেনেজমেণ্টৰ 705টা, আয়ুৰ্বেদিক স্বাস্থ্য বিষয়া 26টা, হোমিও স্বাস্থ্য বিষয়া 26টা, দন্ত চিকিৎসক 10টা, সহযোগী কৰ্মী 607টা পদ এতিয়াও খালী হৈ আছে। এইটো এটা মৌলিক নীড, ফাণ্ডামেণ্টেল নীড, স্বাস্থ্য। স্বাস্থ্য খণ্ডৰ অৱস্থা এইটো। তাৰপিছত চৰকাৰখনে দাবী কৰিব বিচাৰিব নেকি যে আমি বিকাশৰ দিশলৈ গৈ আছো? স্বাস্থ্য শিক্ষাত যদি বিকাশ হোৱা নাই, সামাজিক ন্যায় ক্ষেত্ৰত যদি বিকাশ হোৱা নাই, অৰ্থনৈতিক যদি অসমখনৰ বিকাশ হোৱা নাই, ভাষা জাতি মাটিৰ ওপৰতো আক্ৰমণ চলি আছে, অসমখন বিকাশ ক'ত হৈ আছে? এইটো স্বাস্থ্য খণ্ডৰ স্বৰূপ। এতিয়া শিক্ষা খণ্ডলৈ আহোঁ। শিক্ষা খণ্ডৰ হুঁচৰীয়া ছবিখনে আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ প্ৰতি আমাৰ সন্দিহান কৰি তুলিছে। আমি উদ্বিগ্ন যে উঠি অহা প্ৰজন্মৰ ভৱিষ্যত কোন দিশেৰে গৈ আছে। শিক্ষক আৰু শিক্ষা বিভাগৰ অন্তৰ্গত কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী আৰু সমস্যা সমাধানৰ নামত আভুৱা পাৰি আছে। আমি এই চেগতে চৰকাৰক দাবী জনাম যে শিক্ষা খণ্ডত যিবোৰ কৰ্মচাৰী, শিক্ষক আৰু কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া পূৰণ নোহোৱা দাবীসমূহ আছে, সেই দাবীসমূহ পূৰণ কৰি তাৎক্ষণিকভাৱে তেখেতসকলক ন্যায় প্ৰদান কৰিব লাগে। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় একত্ৰীকৰণ আৰু সৰলীকৰণৰ নামত 8,000 অসমীয়া মাধ্যমৰ চৰকাৰী স্কুল বন্ধ কৰি দিয়া পদক্ষেপ ৰাজ্যৰ শিক্ষা খণ্ডটোক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। মই পূৰ্বতে কৈছিলোঁ যে জাতি, অসমৰ মাটি, মানুহ আৰু ভাষাৰ ওপৰত এইখন চৰকাৰৰ নিৰন্তৰ আক্ৰমণ চলি আছে। গতিকে ভাষাটোক যেতিয়া আক্ৰমণ কৰিব, জাতিৰ অস্তিত্বৰ সন্মুখত প্ৰত্যাহ্বান আহি পৰে। গতিকে এই চৰকাৰখনৰ ভাষাত কৰা আক্ৰমণৰ ফলশ্ৰুতিত অসমৰ জাতিয়ে অসমৰ মাটিত এক ভৱিষ্যতৰ ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। গতিকে সামগ্ৰিকভাৱে যিকেইটা মৌলিক সমাজৰ যিকেইটা মৌলিক প্ৰয়োজন, যিসমূহ মৌলিক প্ৰয়োজন এখন সমাজৰ মানুহক জীয়াই থকাৰ পথ সুগম কৰি তোলে, মানুহক সভ্য সমাজত সভ্যতাৰ দিশেৰে ধাৱমান কৰাৰ পথ প্ৰশস্ত কৰি দিয়ে, সেই আটাইকেইটা বিষয়ত এইখন চৰকাৰে চূড়ান্ত ব্যৰ্থ হোৱাই নহয়, অসমক বহু তললৈ লৈ গৈ আছে। গতিকে আমি নতুন বছৰৰ প্ৰাক মুহূৰ্তত, বিদায়ী বছৰৰ শেষ সময়ছোৱাত চৰকাৰখনৰ এই ব্যৰ্থতাসমূহ আমি দৃঢ়তাৰে তথ্য আকাৰে পুনৰ দোহাৰিছোঁ। আমি আশা ৰাখিম যে অসমৰ জনসাধাৰণে এই চৰকাৰখনৰ ভয়াৱহ কাৰ্যকলাপৰ বিষয়ে সজাগ আৰু সচেতন হ'ব। কাৰণ সামগ্ৰিকভাৱে অসমৰ সমাজ ব্যৱস্থাত শিক্ষা, স্বাস্থ্য, বিত্ত, ভাষা এই বিষয়কেইটাই এটা জাতিৰ ভৱিষ্যতৰ মেৰুদণ্ড নিৰ্ণয় কৰে।